Hello everyone, welcome back to AK Susan vlog. আজি আৰু এযোৰ ধুনীয়া মিক্স পাটৰ যোৰা এটা লৈ আহিছোঁ চাদৰ মেখেলাৰ আৰু কাপোৰযোৰত মই কেনেকৈ কি ডিজাইন বনাইছোঁ চাই থাকক আপোনালোকে আৰু আগৰ ভিডিঅ'খিনিত ইমান মৰম দিছে তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আৰু আগলৈ মৰম দি থাকিব আৰু ভিডিঅ'টো কমপ্লিট কৰি চাব আৰু কোনোবাই যদি বনাব বিচাৰে তেতিয়াহ'লে এনেকৈ বনাব পাৰিব মই একদম মানে সহজ উপায়েৰে দেখুৱাই দিছোঁ সো এইযোৰ হৈছে কাপোৰযোৰ সম্পূৰ্ণ ৰেড কালাৰত আছিলে কাপোৰযোৰ আৰু মই মানে এটা ডিজাইন এটা আঁকি লৈছিলোঁ মানে ধৰক যেনেকুৱা আমাৰ বেনু থাকে ঠিক তেনেকুৱাকৈ আঁকি লৈছোঁ আৰু তাতে ফুলখিনি মিলাই ল'ব লাগে আৰু এইখন হৈছে মানে মেখেলাখনত অলপ মানে দিগদাৰ হয় কাৰণ মেখেলাখন যদি চিলাই কৰি কাপোৰখিনি লগাই নলওঁ তেতিয়া মানে প্ৰব্লেম হয় কি মানে পিছত চিলাবলৈ প্ৰব্লেম হৈ যায় মণি চনি লগোৱাৰ পাছত চ' সেইকাৰণে মেখেলাখন আগতে চিলাই মেলি ল'লোঁ কিন্তু এতিয়া মানে যিটো আঁকিছিলোঁ মই সেইটো ভালদৰে দেখা নাযায় চ' কিবাকৈ মানে আৰু যোগাৰ কৰি এইখিনি কৰি ল'লোঁ আৰু এতিয়া ফুলখিনি এনেকৈ মিলাই লৈছোঁ আৰু এইটো আঠা সকলোৱে জানেই তো আঠাটোৰ দ্বাৰা ফুলখিনি লগাই ল'ম আৰু এয়া আঠা দি লগাই ল'লোঁ আৰু এতিয়া ইয়াত য়েলো কালাৰ কৰিছোঁ মই যিহেতু ৰেড হয় য়েলো কালাৰটো ফুটি উঠিব হোৱাইট দিম বুলি ভাবিছিলোঁ কিন্তু ফুলকেইটা হোৱাইট হোৱাৰ কাৰণে হোৱাইটটো তাত ফুটি উঠিব চ' মই য়েলো কালাৰ দি দিলোঁ এনেকৈ পাতকেইটা আঁকি দিছোঁ একদম সম্পূৰ্ণ মানে ডিজাইনটো চাই লওক খুবেই ভাল লগা হৈছিলে কাপোৰযোৰ যোনে অৰ্ডাৰ কৰিছিলে তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় চ' তাইৰো বহুত ভাল লাগিছে চ' আপোনালোকেও ভাল পাব চাই আশা ৰাখিলোঁ আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব চ' ইয়াক কমপ্লিট কৰিলোঁ মই এইটো ফুলটো আৰু ইয়াতে অলপ মানে আৰু বেছি ভাল দেখাৰ কাৰণে মই হোৱাইট কালাৰখিনি এড কৰি দিছোঁ এনেকৈ অলপকৈ চ' মোৰ মানে এইটো লাইন কমপ্লিট হৈ গ'ল এইটো এনেকৈ এটা লাইন এনেকৈ এইটো ডিজাইনতে দিছোঁ আৰু নেক্সট লাইনটোত এয়া মানে ফুল এনেকৈ ফুল তিনিপা দি এনেকৈ গছ মানে ধৰক ফুলৰ এনেকৈ সৰুকৈ এনেকৈ আঁকি দিছোঁ আৰু এনেকৈ পাত দি দিছোঁ ইয়াত কিন্তু হোৱাইট কালাৰ দিছোঁ মই আৰু এয়া এতিয়া মণি লগাম মণি এতিয়া হোৱাইট কালাৰত ৰেড দিছোঁ আৰু ব্লু আৰু য়েল্লোত তাতে মানে হোৱাইট লগাই দিম তেতিয়া মানে মণিটো ধুনীয়াকৈ মিলে আৰু আপোনালোকেও লগালে তেনেকৈ চাই লগাব আৰু যদি মানে অৰ্ডাৰ কৰিব বিচাৰে তেতিয়াহ'লে মোক এটা কমেণ্ট কৰি দিব অফৰ্ডেবল প্ৰাইজত মই কাপোৰবোৰ বিক্ৰী কৰোঁ এইটো চাওকচোন শুকোৱাৰ পিছত ইমান ধুনীয়া লগা হৈছে আৰু এয়া গুঠনিখিনি মানে এটা নতুন ডিজাইন ট্ৰাই কৰিছিলোঁ চ' কিমানখিনি ভাল লাগিলে আপোনালোকে জনাব আৰু এইটো ফুলত মই আৰু য়েলেদি মানে এনেকৈ ফুট দি দিছিলোঁ যাতে আৰু বেছি ভাল লগা হয় মানে মই মোৰ বেষ্ট দিওঁ আৰু যিখিনি অৰ্ডাৰ কৰে তেওঁলোকে মানে যাতে ভাল পায় কাপোৰখিনি আৰু ফ্ৰী গিফ্ট হিচাপে মই আগতে যিবিলাকে ভিডিঅ' চাই তেওঁলোকে জানেই এখন ৰুমাল দিওঁ চ' সেই ৰুমালখনে এতিয়া বনাই আছোঁ এটা ধুনীয়া চিম্পল ডিজাইন আপোনালোকে বনাব পাৰে চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কাপোৰযোৰ জনাব আৰু আপোনালোকে বনাই যদি নিজে তেতিয়াহ'লে বনাব আইডিয়া ল'ব পাৰিব মোৰ চেনেলত এনেবোৰে ভিডিঅ' দিওঁ মই আৰু অৰ্ডাৰ কৰিলেও কৰিব পাৰিব আৰু ৰুমালখন প্ৰায় হৈয়ে গ'ল চ' আৰু মানে কেইদিনমান পিছত আৰু মানে আহি যাব এনেকুৱা এইযোৰ হৈছে কমপ্লিট কাপোৰযোৰ চ' কেইদিনমান পিছত আকৌ নতুনকৈ দিম আৰু মানে কি হৈছে ল'ৰাটোৰ এক্সাম চলি আছে চ' তাক পঢ়াব লাগে সেইকাৰণে মাজতে বহুত গেপ হৈ গ'ল তাৰ কাৰণে আপোনালোকে বেয়া নাপাব আৰু কাপোৰযোৰ এয়া কমপ্লিট হৈ গ'ল চ' এয়া মানে পেকিং কৰাৰ আগে মই এনেকৈ মানে আপোনালোকৰ কাৰণে ভিডিঅ' কৰি লৈছোঁ আৰু মানে এয়া দেখিছেনে মানুহজনে বলটো এনেকৈ দলিয়াই দি মানে ডিষ্টাৰ্ব কৰি আছে তেওঁক মানে মই কৈছোঁ
আপোনাকো ৰেকৰ্ড কৰি থৈ দিম ৰ'ব চ' সেয়া এতিয়াও গ'লগৈ আৰু এয়া কাপোৰযোৰ কমপ্লিট হৈ গ'ল চ' আজিলৈ আহিছোঁ ফ্ৰেণ্ড আৰু এটা নতুন ভিডিঅ'ত লগ পাম চ' এনেকৈ মৰম দি যাব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ